দেখিবলৈ পোৱা গৈছে যিহেতু মুছলপুৰৰ যিখন কাৰাগাৰ এই কাৰাগাৰ যিহেতু ইয়ালৈকে এই যে জুবিন হত্যাকাণ্ডত জড়িত 5গৰাকীকৈ অপৰাধীক ইয়ালৈকে অনা হ'ব বুলি ইতিমধ্যে নিশ্চিত কৰা হৈছে আৰু এই যিখন কাৰাগাৰ এই কাৰাগাৰৰ সন্মুখত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰথমতে মই গেটৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। এইদৰে আৰক্ষী মোতায়েন কৰা হৈছে আৰু এই যিখন কাৰাগাৰ যদি আমি চাওঁ তেতিয়াহ'লে আজিলৈকে কিন্তু এগৰাকীও কয়দী ইয়াত নাছিলে, যদিও যোৱা 21 জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যিখন কাৰাগাৰ এই কাৰাগাৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিছিলে, কিন্তু কয়দী এতিয়ালৈকে এগৰাকীও নাছিলে। আজি কিন্তু এতিয়া যিহেতু অসম প্ৰাণ জুবিন গাৰ্গ হত্যাকাণ্ডত যি অভিযুক্ত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি যিকেইগৰাকী অভিযুক্ত যিগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সেই কেইগৰাকী অভিযুক্তক আনি এতিয়া এই কাৰাগাৰত ৰখা হ'ব। অৰ্থাৎ আচলতে এই শ্যাম কানু মহন্তহঁতৰ জৰিয়তেই যেন এই কাৰাগাৰ আজি উন্মোচিত হ'ব আৰু তেওঁলোকৰ লগত আনুষ্ঠানিকভাৱে যাতে এই কাৰাগাৰখনত কোনো ধৰণৰ অন্য ধৰণৰ বিতৰ্ক নাহে তাৰ কাৰণে আন এটা পন্থা ইতিমধ্যে প্ৰশাসনে লৈছে। সেয়া হৈছে নলবাৰী জিলা কাৰাগাৰৰ পৰা 6গৰাকী কয়দী ইতিমধ্যে ইয়ালৈ ট্ৰেন্সফাৰ কৰা বুলি আমি জানিব পাৰিছোঁ আৰু কিছু সময় পিছত হয়তো নলবাৰী যি কাৰাগাৰ নলবাৰী কাৰাগাৰৰ পৰা অনা সেই কয়দীকেইগৰাকীক ইয়াতে ৰখা হ'ব, যাতে শ্যাম কানু মহন্তসকলৰ যাতে সংগী হয় তাৰ কাৰণে নলবাৰী জিলা কাৰাগাৰৰ পৰা 6গৰাকীকৈ কয়দী অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই যিখন কাৰাগাৰ আমি দেখুৱাই আছোঁ জিলা কাৰাগাৰ বাক্সা, মুছলপুৰৰ নিকাচিত থকা এই জিলা কাৰাগাৰ যি বাক্সা জিলা কাৰাগাৰ, এই জিলা কাৰাগাৰে এতিয়া হয়তো ঠিকনা হ'ব শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে যিসকল অভিযুক্ত জুবিন গাৰ্গ হত্যাকাণ্ডৰ এই অভিযুক্তসকলৰ এতিয়া ঠিকনা হ'ব এইখন কাৰাগাৰ। আৰু মই পুনৰ কৈছোঁ যাতে আচলতে এই কাৰাগাৰখন আচলতে আজি শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতৰ জৰিয়তে যেন উদ্বোধন কৰা হ'ব আনুষ্ঠানিকভাৱে, কাৰণ যিহেতু ইতিমধ্যে 21 জুনত মুখ্যমন্ত্ৰী উদ্বোধন কৰিছিল যদি ইয়াত কিন্তু এগৰাকীও কয়দী নাছিল। গতিকে এতিয়া শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাহঁতৰ নিৰাপত্তাজনিত কাৰণত বা তেওঁলোকক সুন্দৰকৈ আৰামকৈ ৰখাৰ কাৰণে এই কয়দীলৈ স্থানান্তৰ কৰিছে বুলি ইতিমধ্যে আচলতে ক'ব পাৰি বা ইতিমধ্যে চৰ্চা হৈছে। মই যদি ৰাজপথৰ দৃশ্য দেখাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম ইতিমধ্যে বেৰিকেড বনোৱা কাম আৰম্ভ কৰিছে আৰু পুলিচ প্ৰশাসন যথেষ্ট ইয়াত মোতায়েন কৰা হৈছে, আহি আছে। ইতিমধ্যে তাত বেৰিকেড লগোৱা হৈছে, গোটেই ৰাস্তাটো এতিয়া বেৰিকেড লগোৱা হ'ব, কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা বুলি ক'ব লাগিব। কাৰণ এই যিখন কাৰাগাৰ এই কাৰাগাৰ আজি ৰাতিপুৱালৈকে কিন্তু এই কাৰাগাৰৰ সম্পূৰ্ণ নিস্তেজ আছিল, একো আচলতে প্ৰভাৱ নাছিল, কিন্তু এই মুহূৰ্তত এই কাৰাগাৰখন এতিয়া প্ৰাণ পাই উঠিছে বুলি ক'ব লাগিব। কাৰণ আৰক্ষীৰে গিজ গিজাই উঠাইছে এই যিখন কাৰাগাৰ, যথেষ্ট আৰক্ষী মোতায়েন কৰা হৈছে, আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল আহি ইতিমধ্যে উপস্থিত হৈছে। আৰু মই পুনৰ কৈছোঁ যে নলবাৰীৰ পৰা নলবাৰী জিলা কাৰাগাৰৰ পৰা 6গৰাকীকৈ কয়দীক ইয়াত আনি ৰখা হ'ব, যাতে শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাহঁতৰ সংগী হ'ব পাৰে বা তেওঁলোক যাতে অকলশৰীয়া নহয় বা অকল তেওঁলোকক ৰখা বুলি যাতে বিতৰ্কৰ সৃষ্টি নহয় তাৰ কাৰণে এই কৌশল অৱলম্বন কৰিছে বুলি ক'ব লাগিব। এই যিখন কাৰাগাৰ নতুনকৈ নিৰ্মাণ কৰা কাৰাগাৰখন মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰাৰ পিছত আজিলৈকে এগৰাকীও কয়দী নাছিল। এতিয়া যিহেতু কয়দী ফ্ৰী এই কাৰাগাৰতে ৰখা হ'ব শ্যাম কানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাক। আচলতে শ্যাম কানু মহন্তক এটা যেন আৰামৰ জীৱন এটা দিব বিচাৰিছে বা স্বাচ্ছন্দ্যৰ এটা জীৱন দিব বিচাৰিছে, তেনেকুৱা ধৰণৰ কথাও কিন্তু ইতিমধ্যে চৰ্চালৈ আহিছে, যাৰ কাৰণে আচলতে বাছি লোৱা হৈছে শ্যাম কানু মহন্তৰ কাৰণে বাছি লোৱা হৈছে এইখন কাৰাগাৰ, যিখন কাৰাগাৰ সম্পূৰ্ণৰূপে কোনো কয়দী নথকা এখন কাৰাগাৰ, এতিয়ালৈকে এগৰাকীও কয়দী নথকা এখন কাৰাগাৰ। আৰু এই যি বাক্সাৰ কেন্দ্ৰীয় কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰ, নিকাচিস্থিত কাৰাগাৰ, এই কাৰাগাৰতে এতিয়া অনা হ'ব, আনি আছে আৰু কিছুক্ষণ পিছতে তেওঁলোকক ইয়াত সোমাই দিয়া হ'ব। ইয়াতে কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হ'ব অসম প্ৰাণ জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্ত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি শেখৰ গোস্বামীকে ধৰি যিকেইগৰাকী অভিযুক্ত সেই অভিযুক্তসকলক ইয়াত ৰখা হ'ব। মই ব্যৱস্থা দেখাই আছোঁ, এইদৰে আৰক্ষী মোতায়েন কৰা হৈছে, কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আৰু যদি আমাৰ সম্ভৱ হয় মোৰ ৰাজুৰ সহযোগী দেখুৱাব জেলৰ যি জেইলৰৰ কোৱাৰ্টাৰ, সেই কোৱাৰ্টাৰটো সন্মুখতে আছে, তাৰ ভিতৰত ছুপাৰিণ্টেণ্ডেণ্টৰ কোৱাৰ্টাৰ আৰু তাৰ পিছতে যি এডমিনিষ্ট্ৰেশ্যন বিল্ডিং আৰু তাৰ ভিতৰতে হৈছে জেলৰ যি অৱস্থা। মই সেই দৃশ্য দেখুৱাইছোঁ, এফালে ছিকিউৰিটি ব্ৰাঞ্চ, আনফালে জেইলৰ কোৱাৰ্টাৰ, তাৰপিছতে ছুপাৰিণ্টেণ্ডেণ্ট কোৱাৰ্টাৰ আৰু আটক ধুনীয়াকৈ সজোৱা এখন জেল, চাৰিওফালে সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰ পৰা ভূটানলৈ আচলতে বেছি দূৰ নহয়, এক সুন্দৰ বাতাবৰণ আহি থকা এখন ঠাই নিকাচি, ভূটানৰ পাদদেশৰে এখন ঠাই নিকাচি, আৰু নিকাচিতে থকা এই যিখন বাক্সা কেন্দ্ৰীয় কাৰাগাৰ, এই কাৰাগাৰতে দেখিবলৈ পোৱা গৈছে জিলা কাৰাগাৰ। এই জিলা কাৰাগাৰতে এতিয়া ৰখা হ'ব শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ ভট্টাচাৰ্য, সিদ্ধাৰ্থ শৰ্মা বা শেখৰহঁতক। কাৰণ জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্ত এইসকল যি অভিযুক্ত আছামী, এই আছামীসকলক এতিয়া ৰাজ আতিথ্যহে যেন দিব বিচৰা হৈছে, তেনেকুৱাই এক পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ কোনো এগৰাকী কয়দী নথকা এখন নতুন জেলত তেওঁলোকক সুন্দৰকৈ মুকলিমুৰীয়াকৈ ৰখাৰ যেন এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰ কাৰণে যেন এই যিখন বাক্সা জেল, এই বাক্সা কাৰাগাৰলৈকে তেওঁলোকক অনা হ'ব, এই যেন
তাৰে এটা ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণৰূপে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে যিটো ৰাজপথ মুছলপুৰ নিকাচি যিটো ৰাজপথ সেই ৰাজপথত ইতিমধ্যে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সম্পূৰ্ণৰূপে চাৰিওপিনে আৰক্ষী মোতায়েন কৰি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কটকটীয়া নিৰাপত্তাৰ মাজেৰেই ইতিমধ্যে গুৱাহাটীৰ পৰা এই যি কাৰাগাৰ এই কাৰাগাৰলৈ ৰাওনা হৈ আছে আনি থকা হৈছে শ্যাম কানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মা বা শেখৰ এওঁলোকক আনি থকা হৈছে মই পুনৰ যদি আমি দেখুৱাবলৈ সক্ষম আমি পুনৰ দেখুৱাব বিচাৰিছোঁ এইখন যিখন জেল যদি বাহিৰৰ পৰিৱেশটো চোৱা যায় এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব নান্দনিক বুলিয়ে ক'ব লাগিব কাৰণ চাৰিওপিনে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে তাৰ মাজতে এই যিখন জেল আমি বাহিৰৰ দৃশ্য কিছু দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আৰক্ষীৰ যিটো দৃশ্য আমি দেখুৱাই আছোঁ এয়া হৈছে যি মূল দুৱাৰ এই মূল দুৱাৰত এইদৰে আৰক্ষী মোতায়েন কৰা হৈছে ভিতৰত আৰক্ষী গিজগিজাই আছে মূল দুৱাৰত আৰক্ষী গিজগিজাই আছে আৰু ৰাজপথত আৰক্ষী গিজগিজাইছে ৰাজপথত যিটো বেৰিকেড বনোৱা হৈছে বেৰিকেডৰ দৃশ্য আমি দেখুৱাবলৈ পুনৰ চেষ্টা কৰিম বাক্সা পুলিচৰ দ্বাৰা এতিয়া বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে দুইফালে ৰাস্তাৰ দুইফালে বেৰিকেড এইফালে যদি দেখাওঁ এইফালে ইতিমধ্যে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু টেণ্ট হাউচৰ পৰা সামগ্ৰী আনি থকা হৈছে বেৰিকেড বনোৱাৰ কাৰণে সামগ্ৰী আনি থকা হৈছে তাৎকালীনভাৱে ইয়াত বেৰিকেড নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই যিখন জিলা কাৰাগাৰ বাক্সা মই পুনৰ যদি দেখুৱাবলৈ সম্ভৱ হয় মোৰ সহযোগী ৰাজুৱে দেখুৱাব এই যিখন মূল দুৱাৰ আৰু ইয়াৰ ভিতৰতে এক সুন্দৰ পৰিৱেশত এতিয়া ৰাজ আতিথ্যৰেই যেন ৰাখিবলৈ বিচৰা হৈছে শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক মই যদি সেইফালে দেখুৱাবলৈ সক্ষম হয় মই সেইফালৰ বেৰিকেডো দেখুৱাম যিটো মুছলপুৰ নিকাচিৰ যিটো মূল পথ সেই পথটোত এতিয়া চাৰিওপিনে যুদ্ধকালীন গতিৰে তেওঁলোকে এতিয়া বেৰিকেড নিৰ্মাণত ব্যস্ত হৈ পৰিছে আৰু কিছু সময় আমি ৰখাইছোঁ আমি খবৰ এঘণ্টা সামৰিবৰ সময় হৈছে 12 বজাৰ বাতৰিৰ আৰম্ভণিতে আমি আকৌ আপোনাৰ কাষলৈ যাম আপুনি সংযুক্ত হৈ থাকক আমাৰ সৈতে বাক্সাৰ নিকাচিৰ এই যি জিলা কাৰাগাৰ এই নৱনিৰ্মিত জিলা কাৰাগাৰ উদ্বোধন কৰাৰ পিছত আজিলৈকে কোনো ধৰণৰ কয়দী তাত ৰখা হোৱা নাছিল আজি তাত প্ৰথম কয়দী ৰখা হ'ব আৰু সেই কয়দী কেইজন হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযুক্ত 5জন তেওঁলোকক ইতিমধ্যে বিশেষ কনভয়ৰ মাজেৰে লৈ যোৱা হৈছে নিকাচিলৈ